নমস্কাৰ, ঢকুৱাখানা প্ৰতিভা হেণ্ডলুমৰ পৰা আপোনালোকলৈ কেইযোৰমান ধুনীয়া ধুনীয়া কাপোৰ আগবঢ়াব লৈছোঁ ভিডিঅ'ৰ যোগেদি। যদি কাপোৰবোৰ পচন্দ হয় স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিলে আপোনালোকৰ কাপোৰবোৰ পাবলৈ সক্ষম হ'ব। এতিয়া প্ৰথম হেণ্ডলুমৰ এযোৰ টচৰ কাপোৰে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এযোৰ টচৰ কাপোৰ আমাৰ নিজৰ শালৰ। এইখন হৈছে চাদৰ, এইখিনি পতিখিনি, এইখিনি হৈছে চাদৰখনৰ পতিখিনি। এইখন হৈছে মেখেলা, আপোনালোকে নিশ্চয় দেখিছে। এইখন হৈছে মেখেলা আৰু ব্লাউজ আপোনালোকে ধুনীয়াকৈ এই কাপোৰযোৰ চিলাই ল'লে বহুত ধুনীয়া লাগিব। পিয়ৰ টচৰ হয় এই কাপোৰযোৰ। আপোনালোকক যদি মন পচন্দ হৈছে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিলে আপোনালোকে কাপোৰযোৰ পাবলৈ সক্ষম। আৰু এযোৰ কাপোৰ আপোনালোকলৈ আগবঢ়াইছে। এইযোৰ হৈছে খনকে দেখাই দিম। এইযোৰ হৈছে কেছৰ, কেছ বচা পিয়ৰ টচৰ কাপোৰ। এইখন হৈছে চাদৰ আৰু লগত আছে এখন মেখেলা, এখন ধুনীয়া মেখেলা আৰু লগত আছে এইখিনি পতি, এটা ব্লাউজ পিচ আৰু পতি। এই কাপোৰযোৰ আপোনালোকক লাগিলে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব, আপোনালোকে কাপোৰযোৰ পাবলৈ। ইয়াৰ পাছতে আমি এযোৰ মিচিং কাপোৰ দেখাব বিচাৰিছোঁ। কাপোৰযোৰ হৈছে পদ্মিনী কটন। এইখন হৈছে চাদৰ, এইখন হৈছে চাদৰ, ধুনীয়া চাদৰ, সম্পূৰ্ণ ৰঙা। আৰু এইখন হৈছে মেখেলা। ইয়াৰ লগত আৰু আছে পতি, পতিখিনি দেখাই দিম। এইখিনি হৈছে পতি। আপোনালোকৰ যদি পচন্দ হৈছে কাপোৰযোৰ হোৱাটছআপ কৰিব, স্ক্ৰীনশ্বট মাৰিব। আৰু ইয়াৰ পাছতে এযোৰ গাড়ী নুনি কাপোৰ দেখাব বিচাৰিছোঁ। এইযোৰ হৈছে গাড়ী নুনি, ৰঙা, কেঁচ বচা। এইখিনি হৈছে পতিখিনি আৰু ব্লাউজ পিচ আছে। এইখন হৈছে ইয়াৰ চাদৰখন সম্পূৰ্ণ। যদি আপোনালোকৰ মন পচন্দ হয় হোৱাটছআপ কৰি স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। এইখন হৈছে মেখেলা, বহুত ধুনীয়া কাপোৰ। ইয়াৰ পাছতে আৰু এযোৰ পদ্মিনী কাপোৰ দেখাব বিচাৰিছোঁ। এইখন হৈছে চাদৰ, এইযোৰ সম্পূৰ্ণ বেঙুনীয়া কাপোৰ, বহুত ধুনীয়া কাপোৰ। পদ্মিনী কটন কাপোৰ হয়, মেচিং ফুলৰ। আৰু লগত আছে এইটো ব্লাউজ পিচ। চাওকচোন ব্লাউজ পিচটো বহুত ধুনীয়া। এইটো ব্লাউজ পিচটো হাতত ধুনীয়াকৈ ফুল দিয়া আছে আৰু এইখিনি হৈছে ইয়াৰ পতি। ইয়াৰ পাছতে আৰু এযোৰ নুনি কটন কাপোৰ আপোনালোকলৈ আগবঢ়াব লৈছোঁ। চেমি নুনি, নুনি কটন নহয়, চেমি নুনি, পদ্মিনী নুনি বোৱা। এইটো হৈছে চেমি নুনি কাপোৰ, সম্পূৰ্ণ মাটিশালত বোৱা, বহুত ধুনীয়া কাপোৰ। আপোনালোকৰ কাপোৰযোৰ মন পচন্দ হ'লে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। আপোনালোকৰ কাপোৰযোৰ পচন্দ হ'লে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব, আপোনালোকক আমি কাপোৰযোৰ ডেলিভাৰী দিবলৈ সক্ষম। আৰু ইয়াৰ পতিখিনি, এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচত ধুনীয়াকৈ এটা পতি বাছি দিয়া আছে, চাওকচোন বহুত ধুনীয়া। আৰু পতিখিনি
তাৰপিছত আকৌ একে ৰঙৰে আৰু এযোৰ চেমিননি কাপোৰ দেখাব লৈছোঁ। এযোৰ হৈছে পখিলা ফুল থকা চেমিননি কাপোৰ, সম্পূৰ্ণ ৰঙা আৰু ক'লা ফুলেৰে ফুল কৰি দিয়া পখিলা ফুলৰ বহুত ধুনীয়া কাপোৰ। এইযোৰ কাপোৰ বহুত ধুনীয়া লাগিছে। আপোনালোকক লাগিলে মন পচন্দৰ কাপোৰযোৰ ল'বলৈ হোৱাটছআপ কৰিব, স্ক্ৰীনশ্বট মাৰিব। এইখিনি হৈছে ইয়াৰ পটিখিনি। চাওকচোন কিমান ধুনীয়া লাগিছে। পটিখিনি যেতিয়া ৰেডি তৈয়াৰ কৰি লোৱা হয় বহুত ধুনীয়া লাগিব। এটা ব্লাউজ পিচ আছে আৰু 6টা পটি আছে আৰু লগতে এটা ব্লাউজত পটিটো দিয়া আছে। তাৰপিছত আৰু এযোৰ পত্মিনী কটন কাপোৰ দেখাবলৈ বিচাৰিছোঁ। এযোৰ ধুনীয়া, এযোৰ পেৰট গ্ৰীণ কাপোৰ হয়। এইখিনি প্ৰথম আপোনালোকক দেখাই দিয়া হৈছে পটিখিনি আৰু এইটো ব্লাউজ পিচ। বহুত ধুনীয়া কাপোৰ হয়। এইখন হৈছে চাদৰ। চাওকচোন চাদৰখন বহুত ধুনীয়া। কাপোৰযোৰ যেতিয়া ৰেডি তৈয়াৰ কৰা হ'ব বহুত ধুনীয়া লাগিব। এইযোৰ কাপোৰ পচন্দ হ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰিব আপোনালোকে কাপোৰযোৰ পাবলৈ।